চৰকাৰক অনুৰোধ জনাই লাভ নাই, সেয়েহে ৰাইজৰ ওচৰলৈ এই অনুৰোধটি লৈ আহিছোঁ। খুব বেজাৰযুক্ত মনেৰে আজি অসমৰ প্ৰতিগৰাকী ৰাইজ, প্ৰতিটো ৰাজনৈতিক দল, সংগঠন, বিশেষকৈ জুবিনদাৰ পৰিয়ালবৰ্গলৈ আমি এই বাৰ্তাটো পঠিয়াবলৈ বিচাৰিছোঁ। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে 2,82,00,000 টকা ধাৰ্য কৰিছে। তেওঁলোকে নিবিদা জাৰি কৰিছে, টেণ্ডাৰ জাৰি কৰিছে। যি সময়ত অসমৰ প্ৰতিগৰাকী মানুহে জুবিন ক্ষেত্ৰখন বিশ্বমানৰ হোৱাটো বিচাৰি আছিলে, যি সময়ত আমি বিচাৰি আছিলোঁ, আমি সকলোৱে প্ৰতিটো স্তৰৰ ৰাইজে সদায় কৈ আহিছিলোঁ যে জুবিন ক্ষেত্ৰখন এনেধৰণে বনাব লাগে যে অনাদি অনন্ত কাললৈ যুগ যুগান্তৰলৈ সেই জুবিন ক্ষেত্ৰখন অক্ষত অৱস্থাত থাকি যায়, বিশ্বমানৰ আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি, যাতে 100 বছৰ পাছৰ অহা আমাৰ উত্তৰ প্ৰজন্ময়ো ক'বলৈ বাধ্য হয় যে 100 বছৰ আগতে অসমবাসী ৰাইজে এখন আধুনিক জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি থৈ গ'ল, য'ত নেকি চিৰদিনৰ কাৰণে আহিবলগীয়া প্ৰতিটো প্ৰজন্মই জুবিনদাক ভাল পাবলৈ শিকিব, জুবিনদাক স্মৰণ কৰিবলৈ শিকিব, আৰু সেই জুবিন ক্ষেত্ৰখন গোটেই বিশ্ববাসীৰ কাৰণে এক সমন্বয়ৰ থলী হৈ ৰয়। সেই জুবিন ক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে চৰকাৰে মাত্ৰ ধাৰ্য কৰিছে 2,82,00,000 টকা। য'ত নেকি আজিকালি সামান্য ঘৰ এটা বনাবলৈ মানুহে 2-3 কোটি টকা খৰচ কৰে, 4 BHK ফ্লেট এটা কিনিবলৈ মানুহে 4-5 কোটি টকা খৰচ কৰে। সেই ক্ষেত্ৰত এই কথাটো কোনে ভাবিব পাৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিব পাৰিলে কেনেকৈ যে জুবিন ক্ষেত্ৰ বনাবলৈ মাত্ৰ 2,82,00,000 টকা? আমি আৰম্ভণিতে দাবী জনাইছিলোঁ যে বিশ্বৰ ইতিহাসত নাম থাকি যোৱাকৈ জুবিন ক্ষেত্ৰখনৰ কাৰণে কমচে কম 500 কোটি টকা ধাৰ্য হ'ব লাগে। কিন্তু চৰকাৰে আৰম্ভণিৰ পৰা সেই জুবিনদাৰ হত্যাৰ তদন্তটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই CBIক নিদিওঁ বুলি কোৱা দিন ধৰি জুবিনদাক দিয়া মাটি ভূপেন হাজৰিকাদেৱৰ লগত তুলনা কৰাৰ পৰা আৰম্ভ কৰি যিমান কাম জুবিনদাক অপমান কৰাৰ কাৰণে কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিমান কামেই আজিলৈকে কৰিছে, আৰু প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো সময়ত আমি সেই কথাবোৰ আঙুলিয়াই দি আহিছোঁ। আৰু আজি আহি এইখিনি কৰিবও নেৰিলে যে সামান্য মানুহে, সাধাৰণ মানুহে ঘৰ এটা বনাবলৈ যি মধ্যবিত্ত শ্ৰেণীয়ে 2-3 কোটি টকা খৰচ কৰে, সেই মাত্ৰ 2,82,00,000 টকা জুবিন ক্ষেত্ৰখন বনোৱাৰ কাৰণে আবণ্টন দিছে বা নিবিদা জাৰি কৰিছে। গতিকে সময় থাকোঁতে অসমৰ প্ৰতিগৰাকী ৰাইজে এই কথাটোত মাত মাতিব লাগে, নহ'লে আমি প্ৰতিগৰাকী অসমীয়াই, শাসক বিৰোধী সকলোৱে এদিন নহয় এদিন আমি অনুশোচনাত ভুগিম যে জুবিন ক্ষেত্ৰখন ইমান নিম্নমানৰ কেনেকৈ হ'ল। যদি চৰকাৰত মানুহ নাই প্লেন বনাবলৈ, আমি দায়িত্ব লৈছোঁ, আমি ৰেডি কৰি দিম কেনেকৈ 100 কোটি টকা তাত ব্যৱহাৰ কৰি এটা প্ৰজেক্ট বনাই বিশ্বমানৰ আধুনিক প্ৰযুক্তিবিদ্যাৰে এটা সুসজ্জিত জুবিন ক্ষেত্ৰ এখন বনাব পাৰি। যদি চৰকাৰৰ ওচৰত মানুহ নাই, আমি প্লেন বনাই দিম, আমি প্ৰজেক্ট বনাই দিম, আমি এষ্টিমেট বনাই দিম, কমচে কম চৰকাৰে 100 কোটি টকা জুবিন ক্ষেত্ৰৰ কাৰণে ধাৰ্য কৰি তাত খৰচ কৰিব লাগে। 2,82,00,000 টকা মুঠে ভাবিব নোৱাৰি, আৰু সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। গতিকে চৰকাৰলৈ আমাৰ অনুৰোধ যে এইটো বন্ধ কৰিব লাগে, যিটো টেণ্ডাৰ জাৰি কৰা খবৰ আহিছে সেইটো ষ্টপ কৰিব লাগে, আৰু অসমৰ প্ৰতিগৰাকী ৰাইজে এই ক্ষেত্ৰত মাত মাতিব লাগে যে জুবিন ক্ষেত্ৰখন যাতে গোটেই বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা, অনাদি অনন্ত কাললৈ অক্ষত অৱস্থাত থাকি যাব পৰা এখন জুবিন ক্ষেত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাত আমি বনাব পাৰোঁ। তাৰ কাৰণে কমচে কম 100 কোটি টকা জুবিন ক্ষেত্ৰৰ কাৰণে আবণ্টন দিবলৈ অসমত থকা প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিটো সংগঠন, প্ৰতিটো স্তৰৰ ৰাইজে মাত মাতিব লাগে। জুবিনদাৰ পৰিয়ালবৰ্গও, গৰিমাবৈও এই ক্ষেত্ৰত মাত মাতিব লাগে যে মাত্ৰ 2,82,00,000 টকাত জুবিন ক্ষেত্ৰ বনাবলৈ দিয়া নহ'ব, মানি লোৱা নহ'ব। কমচে কম চৰকাৰে 100 কোটি টকা ধাৰ্য কৰি জুবিন ক্ষেত্ৰখন বনাবলৈ আমি চৰকাৰক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আৰু এই বিষয়টো যাতে আমাৰ পৰা ফালৰি কাটি নাযায়, এই বিষয়টোত নজৰ ৰাখিবলৈ আৰু মাত মাতিবলৈ অসমৰ প্ৰতিটো স্তৰৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।